কৃষ্ণ কথা পদ ইন্দুর দেখা জীবুলা সম্পদ নেইকে আপদ আতহু কহান তিনাই যেন ছায়াবাদী মায়া আছে হাজি জীবন জল পত্নী পুত্ৰ আগতে মৰম দেখিও তাক দেখা প্ৰভুসকল ইয়াত এটা এটা শব্দত ইমান মানে তত্ত্ব কৈছে কিন্তু ইয়াৰ আগত এই তত্ত্ববিলাক জনাৰ আগত আমি এটা কথা জানি ল'ব লাগিব যে এই ভাগৱত অনুষ্ঠানত যে আমি কিয় আয়োজন কৰিছো ভাগৱত অনুষ্ঠান এই কলিৰ যুগত এখনেই মাত্ৰ উত্তমাস্ত্ৰ প্ৰভুসকল এই হ'ল ভাগৱত কলি যুগত মহামনীন্দ্ৰ মহন্ত শুকদেৱে মহাৰাজ পৰীক্ষিতক ভাগৱত কথা নকৈ তেওঁ বেলেগ পুৰাণ পঢ়ি শুনাব পাৰিলেহেঁতেন বেলেগ এটা যাগ যজ্ঞ কৰিব পাৰিলেহেঁতেন কিন্তু তাকে নকৰি কি কৰিছে কেৱল আৰু কেৱল মৃত্যুমুখী পৰীক্ষিত কৃষ্ণ কথা শুনাইছে ৰজা পৰীক্ষিতে প্ৰথমতে ভাগৱত কেনেকৈ শুনিছে গুৰুদেৱ মই মৰিলো এই বুলি কৈছে গুৰুদেৱ মই মৰিলো মোক বোলে তথ্যকে দংশন কৰিব মোৰ বোলে এসপ্তাহ সময় আছে এনেকৈ ভাগৱত শুনিছে আৰু ভাগৱতৰ এই দ্বাদশ স্কন্ধ ইয়াৰ আগত অকণমান আগত কৈছে ব্ৰহ্মজ্ঞান বুলি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান তাত কি কৈছে জানে যে হে গুৰুদেৱ মই তৰিলো এই বুলি কৈছে অৰ্থাৎ মৰিলুৰ পৰা তৰিলু হোৱাৰ নামেই হ'ল ভাগৱত প্ৰভুসকল আমি মৰিলুৰ পৰা তৰিলু হোৱাৰ নামেই হ'ল ভাগৱত মৃত্যু মা অমিতান্দময় মৃত্যুৰ পৰা অমৃতলৈ যোৱাৰ নামেই হ'ল ভাগৱত ৰজা পৰীক্ষিতে 7 দিন ভাগৱত শুনিয়ে তেওঁ গতি পালে আৰু আমি এনেকুৱা 7 দিন নহয় আমাৰ বহুত দিন এনেকুৱা গুচি গৈছে কিন্তু আমাৰ ভাগৱতে যিটো হিচাপত পৰিৱৰ্তন কৰাই দিব লাগে সেইটো হিচাপত মানে কলেও আমি পৰিৱৰ্তন হ'ব পৰা নাই কিয় পৰা নাই তাৰ কাৰণ হ'ল আমি শুনাৰ দৰে শুনিব লাগিব আৰু এইটো অনুষ্ঠান কৰাৰ দৰে কৰিব লাগিব কেনেকৈ যি ৰজা পৰীক্ষিতে অকণমান পানী বিচাৰি সমীক মুনিৰ ডিঙিত মৰা সৰ্প আঁৰি দিছিলে সেইজন ৰজা পৰীক্ষিতে ভাগৱত শুনিছিলে এটুপি পানীও নোখোৱাকৈ হয়নে বাৰু ৰজা পৰীক্ষিতে কিন্তু অকণমান পানী বিচাৰি সমীক মুনিক কি কৰিছিলে মৰা সৰ্প আঁৰিছিলে বোলে হে মুনিবৰ মোক অকণমান পানী দিয়ক মই কৃষ্ণক আতুৰ হৈ আহিছোঁ কিন্তু মুনিয়ে নিশ্চয় ধ্যান কৰি থকা দেখা দিলে কোনে দেখা দিলে এইটো অলিয়ে দেখুৱাই দিলে আৰু তাৰপিছত ৰজা পৰীক্ষিতে কি কৰিলে মানে কলিয়ে ৰন্ধাৰ কাৰণে তেওঁ ইয়াৰ আগত যিহেতু তেওঁ কোনত মানে স্থান দি থৈ দিছে কলি জৰাসন্ধৰ মুকুটটো পিন্ধি লোৱাৰ কাৰণে কি হৈ গ'ল তেওঁৰ সেই কলি ভাৱটো আহি গ'ল যি বৈষ্ণৱ ৰজা পৰীক্ষিতে কোনোদিন নিৰ্ভয়া নকৰা পৰীক্ষিতৰ সেইদিনা মৃগয়া কৰিবৰ কাৰণে মন যোৱা হ'ল গতিকে সেইকাৰণে বেলেগৰ বস্তু যাৰে তাৰে বস্তু পিন্ধিব নালাগে আমি যাৰে তাৰে বস্তুবিলাক যে পিন্ধিব নালাগে যেনেদৰে বিজ্ঞানৰ ভাষাত যদি কাৰোবাৰ গাৰ কাপোৰ আনি যদি এনে পিন্ধা যায় যদি তেওঁৰ গাত যদি ছালৰ যদি কিবা মানে প্ৰব্লেম চলি আছে তেতিয়াহ'লে কি হ'ব এইটো নিজৰ তাত আহিব যেনেকুৱা বিজ্ঞানৰ ভাষা ঠিক তেনেকুৱা ধৰ্মীয় ভাষাৰে ক'ব লাগিলে কি তেওঁৰ দেহত যদি কিবা বেয়া তেওঁৰ মানুহজন যদি কিবা বেয়া স্বভাৱৰ সেই স্বভাৱটো তেওঁৰ তাত গুচি আহিব আৰু যদি আমি ভাল মানুহৰ পৰা যদি কাপোৰ পিন্ধিব পাৰোঁ তেতিয়াহ'লে সেই স্বভাৱটো গুচি আহিব এইটো কিন্তু বিচাৰ ৰজা পৰীক্ষিতে জৰাসন্ধৰ মুকুটটো পিন্ধি লোৱাৰ কাৰণতে তেনেকুৱা এটা হ'ল হৈ কি কৰিলে যে অকণমান পানী বিচাৰি সমীক মুনিৰ ডিঙিত মৰা সৰ্প আঁৰি দিলে আৰু সেইজন ৰজা পৰীক্ষিতে ভাগৱত শুনিলে কেনেকৈ এটুপি পানীও নোখোৱাকৈ
আৰু আমি ভাগৱত শুনিলে কি হয় এতিয়া আমাৰখিনি কৈ আছো আমাৰ আধা ঘণ্টা হ'লনে নাই চাহৰ জুতি তামোলৰ জুতি চাহ কেইবাৰ দিব এইফালে পাকঘৰৰ পিনে চাব চাহ হ'লনে নাই তামোল হ'লনে নাই এনেকুৱা ধৰণৰ কথাৰ কাৰণে ভাগৱতে আমাৰ জীৱনত ক্ৰিয়া নকৰে স্পষ্ট কথা গতিকে ভাগৱতে ক্ৰিয়া কৰিব লাগিলে আমি এইখিনি সময় অকণমান কিছুমান বাহিৰা চিন্তাধাৰাৰ পৰা বিৰত থাকিব লাগিব সেইকাৰণে কয় ভাগৱত শুনিব আহিলে সাৱধান 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 ক'ত লিখা থাকে কাৰেণ্টৰ টেক্সট মিটাৰ লিখা থাকে সাৱধান ডেঞ্জাৰ খাতৰা এটা দেখাই নাই মই এইফালে পঢ়ি আছো উটাটোৰ পৰা আৰ হৈ যে মানে ক'ত লিখা থাকে কাৰেণ্টৰ টেক্সট মিটাৰ লিখা থাকে সাৱধান ডেঞ্জাৰ খাতৰা মানে ক'ত লিখা থাকে কাৰেণ্টৰ টেক্সট মিটাৰ লিখা থাকে বোলে ইয়াত কোনোবাই জানিয়ে হওক নাজানিয়ে হওক যদি কোনোবাই টেক্সট মিটাৰ লাৰি দিয়ে কি হৈ যায় জ্বলি যায় ঠিক তেনেকুৱা কোনোবাই যদি ভাগৱত অনুষ্ঠানত আহি যদি কোনোবা ভাল সুস্থ মানুহ এজনো যদি বিভিন্ন প্ৰকাৰৰ ঐহিকৰ কৰ্মবিলাক কৰিব ধৰে বেলেগ চিন্তা খোৱা বোৱা ব্যস্ত ভাগৱতত কয় তেওঁৰ দেহৰ বেমাৰ থকাটো বেলেগ কথা যদি দেহৰ বেমাৰ একো নোহোৱাকৈ তেওঁ উচ্চ আসনত বহি আছে এইবিলাক হ'ব পৰা গতিকে সেইকাৰণে প্ৰভুসকল আমি কি কৰিব লাগে সেই বস্তুবিলাক আমি ভাগৱত শুনিব আহিলে মানে গুৰুত্ব দিব লাগে মহাৰাজ পৰীক্ষিতক ভাগৱত কথা নকৈ বেলেগ কৰিব পাৰিলেহেঁতেন কিন্তু কি কৰিলে কেৱল ভাগৱত পঢ়ি শুনালে কিয় কেৱল আৰু কেৱল ভাগৱত হ'ল ৰসৰ অমৃত নিহিত আছে আলয় নিগম কল্পতৰুৰ গৰ্বিতম ফলম সুকম মুখালম্বিত দ্রব সংযুতম পিবত ভাগবত রসমালয়ম মুহুরহুরসিকা ভুবি ভাবুকা ভাবুক হয়ে পান প্ৰায় ভাগৱতৰ ৰস যদি আমি ভাবুক হ'ব নোৱাৰো তেতিয়াহ'লে এই ভাগৱতৰ ৰসে আমাৰ জীৱনত ক্ৰিয়াই নকৰিব ইয়াৰ আগত যিমানখিনি অধ্যায় গৈছে প্ৰভুসকল ইয়াত ইমান সুন্দৰ কথাখিনি গৈছে নহয় পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান তেওঁ এনেকুৱাকৈ কৈছে যে হে গুৰুদেৱ মই মৰাৰ পৰা কৰিলে এতিয়া মোক শেষ আশীৰ্বাদ এটাই দিয়ক যাতে মই তোমাৰ চৰণ দুখানি মই কি পাওঁ মানে এনেকে মাথাত ৰাখিব পাৰো আৰু ঈশ্বৰ কৃষ্ণৰ চৰণত যাতে মূৰটো থৈ তেওঁৰ নাম লৈ যাতে মই মৰিব পাৰো গুৰুদেৱে পৰীক্ষিতক মূৰত হাত থৈ কৈছে কিয় হাত বুলাই কৈছে পৰীক্ষিত হে হওক এজন গুৰুৱে আশীৰ্বাদ দিছে হে পৰীক্ষিত তুমি বিচৰা সেইটোৱে হওক গতিকে প্ৰভুসকল ভাগৱত এইকাৰণে কলিযুগৰ উত্তম শাস্ত্ৰ কাৰণ সকলো কল্পতৰু শাস্ত্ৰৰ ভিতৰত কেৱল মাত্ৰ কেৱল ভাগৱত হে সকলো নিগম কল্পতৰু তাৰ ফলম ভাগৱত ভূগমুখে কি ভূমিত ভৈৰৱী ৰসত চতুৰ যিটো জনা কৃষ্ণ চৰণে নিয়মন পৰম সন্তোষে ৰসয়মৃত পৰম সন্তোষে পিউক ৰসয়মৃত সকলো নিগম কল্পতৰু শাস্ত্ৰসমূহৰ ভিতৰত ভাগৱতী মাত্ৰ এখন উত্তম শাস্ত্ৰ কৈছে যে সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত তাৰ ফলটো ভাগৱত ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন আজি দিহিং কীৰ্তন ঘৰৰ লগত জড়িত যি চাৰিটা খেল আছে বুলি কৈছে আপোনালোকৰ এই চাৰিটা খেলে লগ হৈ যেনেকি গুৱাহাটী দিহিং কীৰ্তন ঘৰত আপোনালোকে যেনেকি অনুষ্ঠান কৰিছে এই বছৰ নহয় প্ৰতি বছৰে কৰে মই জনাত গতিকে এনেকুৱা যেনেকি অনুষ্ঠান কৰিছে এতিয়াই গম পায় যে আপোনালোক ৰসত চতুৰ বা ৰসজ্ঞ লোকসকলে কি কৰিব পাৰে কৃষ্ণ কথা শ্ৰৱণ কৰিব পাৰে
যি ৰসতেই চকু নহয় তেওঁক যিমান যি ক'লেও এনেকুৱা মাইক আৰু হাজাৰটা লগাই দিলেও তেওঁৰ কাণত নিবিন্ধিব আৰু যি ৰসত চতুৰ তেওঁ আহি ভাগৱতত বহিব আৰু যি ৰসত চতুৰ নহয় তেওঁ বাহিৰে বাহিৰে ঘূৰি ফুৰিব আৰু যি ৰসত চতুৰ বাহিৰত কিবা কাম কৰি থাকিলেও তেওঁ কিন্তু এইখিনি কথাই কাম কৰি থাকিব এই হ'ল ৰসত চতুৰ ৰসজ্ঞ ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰসমৃত কি কৰা এই ৰসবিলাক পান কৰা প্ৰভুসকল এই হ'ল ভাগৱতৰ আৰম্ভণিত ক'বলগীয়া কথাখিনি যে ভাগৱতৰ আৰম্ভণিত আমি ভাগৱত কিয় আৰম্ভ কৰিছোঁ তাৰ কাৰণটো থুলমূলভাৱে অকণমান লিখি যদিও আপোনালোকে জানে তথাপি থুলমূলভাৱে অলপ জনাই দিয়া হৈছে এতিয়া কৈছে শুনা সভাসদ কৃষ্ণ কথা পদ ইন্দ্ৰৰ দেখা বিলাই ইন্দ্ৰৰ কি বিলাই চোৱা ইয়াৰ আগৰ অধ্যায় কৰি গৈছে ইন্দ্ৰৰ কি বিলাই যি বোলা সম্পদ হেৰিকে আপদ আত সুখ শান্তি নাই ইন্দ্ৰই যিবিলাক সম্পদ বুলি লয় সেইবিলাকে আপদ হয় ইন্দ্ৰ মানে কি আমাৰ ইন্দ্ৰিয়বিলাকেই ইন্দ্ৰ আমাৰ ইন্দ্ৰিয়বিলাকে যিবিলাক সম্পদক মোৰ বুলি লয় এই সম্পদেই কেতিয়াবা আপদলৈ পৰিণত হয় বিপদ হয় গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে কৈছে যি বোলা সম্পদ হেৰিকে আপদ আত সুখ শান্তি নাই তুমি এই দুনিয়াখনত যিমানেই নিবিচাৰা কিয় ইয়াত তুমি যিমানেই নিবিচাৰা কিয় ইয়াত তুমি সুখ বোলা বস্তুটো নোপোৱা তুমি যিমানেই গাড়ী নোলোৱা কিয় যিমানেই ঘৰ নাবান্ধা কিয় যিমানেই তোমাৰ মাটি নহওক কিয় তুমি যিমানেই যি বস্তু নোপোৱা কিয় যদি ঈশ্বৰক নভজা স্পষ্ট কথা কোনো কাৰণত তেওঁ মানে যিটো নেকি আধ্যাত্মিক সুখ বা আনন্দ এই বস্তুটো তেওঁ নাপাব নহয় যদি তেনেকুৱাই হ'লহেঁতেন যদি বিল্ডিং বন্ধাকে যদি সুখী হ'লহেঁতেন আজি যদি আমি তেওঁলোকক সোধো গৈ বোলে আপুনি সুখী নে 100% 100% আপুনি সুখী নে বুলি ক'লে কোনো ক'ব নোৱাৰে এটা নহয় এটা দুখ মানুহৰ আছে কাৰোবাক যদি ভগৱানে কিবা এটা দিছে কাৰোবাক কিবা এটা দিয়া নাই কুলি চৰাইক মাতটো দিলে কিন্তু কুলিক ৰংটো নিদিলে ময়ূৰক ৰংটো দিলে কিন্তু ময়ূৰক বোলে মাতটো নিদিলে ময়ূৰৰ মাতটো শুনিবলৈ ভাল নহয় কিন্তু কুলিৰ মাতটো শুনিবলৈ ভাল কিন্তু কুলিক আকৌ মানে কালাৰটো নিদিলে বৰ বেলেগ কৰি দিলে মানুহক মানে কি কয় মানে এটা দিলে এটা নিদিয়ে পৰিপূৰ্ণ নহয় আমি কোনেও পৰিপূৰ্ণ নহয় পৰিপূৰ্ণ একমাত্ৰ হ'ল ভগৱান আমি ভগৱানকে পৰিপূৰ্ণ পূৰ্ণ ব্ৰহ্ম বুলি এইকাৰণে কোৱা পূৰ্ণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ এইকাৰণে আমি বিলাক হ'ল অপূৰ্ণ আমি অপূৰ্ণই হৈ থাকিম যেতিয়া আমি পূৰ্ণ আমাৰ লগত আহিব যুগ হ'ব তেতিয়া আমি পূৰ্ণ হৈ যাম প্ৰভু আমি অপূৰ্ণবিলাকে যেতিয়া আমি পূৰ্ণানন্দ প্ৰভু ভগৱন্তক যেতিয়া তেওঁৰ ওচৰত যেতিয়া আমি শৰণাপন্ন হ'ম এই অপূৰ্ণবিলাক পূৰ্ণ হৈ যাব যেতিয়া এটা গিলাচত যদি অকণমান খালী গিলাচ এটা যদি ৰখা হয় তাত পানী ভৰাই দিলে অপূৰ্ণই হৈ থাকিব যদি এটা বটলৰ পৰা যদি পানীখিনি ভৰাই দিয়া হয় গিলাচটো কি হৈ যাব পূৰ্ণ হৈ যাব ঠিক তেনেকুৱা আমি একোটা পাত্ৰ আমি কি হৈ আছো অপূৰ্ণ হৈ আছো আৰু যেতিয়ালৈকে আমি কৃষ্ণ ভজনা কৰিম বা শৰণ ল'ম তেতিয়া আমি কি হৈ যাম পূৰ্ণ হৈ যাম গতিকে প্ৰভুসকল এই সংসাৰখনক এই ভূলোকৰ পৰা ভূগলোক জনলোক মহলোক তপলোক সত্যলোকৰ ওপৰত বৈকুণ্ঠৰ কোন থাকে স্বয়ং প্ৰভু ভগৱন্ত থাকে আৰু তাৰ আগত যিমানবিলাক লোক একদম সত্যলোকত ব্ৰহ্মাৰকা লোকলৈ কতো সুখ বিচাৰি নাপাব কতো সুখ নাই এই ব্ৰহ্মাই আদি কৰি জীৱ জগত মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাবিলাকক পূজা কৰি ৰাখে এইটো ভাগৱততে কৈছে মই বনাই পোৱা নাই ক্ষুদ্ৰ বুলি ক্ষুদ্ৰ দেৱতাক পুজি ক্ষুদ্ৰ ফল পোৱা বুলি কৈছে নাটুগাৰ মহাপুৰুষ গুৰুজনাই কি বুলি কৈছে মাধৱ গুৰুকে কি বুলি কৈছে যে ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমানবিলাক আছে চব মায়া মৰিজাৰ মাজত ঘুমতি গৈ আছে আৰু মায়া মৰিজাৰ মাজত
থাকি কি কৰি আছে তেওঁলোকে তেনেকুৱাই আছে আৰু আমিও তেনেকুৱা মায়াতে আছো আৰু মায়াত থকাৰ কাৰণে আমি কি দেখা নাপাওঁ আমি সঁচাকৈ মিছাকৈ গতিকে সেইকাৰণে আমাৰ এই সংসাৰখনত আমি যিমানবিলাক দেখি আছো শুনি আছো এই সকলোবিলাক হ'ল যেন ছায়া বাজি মায়া আছে সাজি জীৱনৰ জলৰ ৰেখা যেন এটা ছায়া মেঘৰ ছায়া পৰাৰ লগে লগে আকৌ মেঘটুকুৰা যদি বেলেগলৈ গুচি যায় তাতে আকৌ পুনৰ পোহৰ হৈ যাব মায়া আছে সাজি জীৱনৰ জলৰ ৰেখা জীৱনটো জলৰ ৰেখাৰ নিচিনা পানীত এটা কোব মাৰি দিব অকণমান এনেকুৱা জলৰ ৰেখা দেখা পাব খন্তেক পিছতে এইটো নাই ঠিক তেনেকুৱা আজিৰ অধ্যায়টো এইটোৱেই ক'ব গৈ আছে মাৰ্কণ্ডই মুনি কি ক'ব তাকেই ক'ব গৈ আছে জীৱন যে জলৰ ৰেখা মাৰ্কণ্ডই মুনি কেনেকুৱা এটা পৰীক্ষাৰে দিব যিটো আচৰিত এটা পৰীক্ষা দিব যদি এইখিনি যদি সম্পূৰ্ণকৈ পৰা যায় মই একদম ভিতৰৰ অনুভৱৰ পৰা কৈছো যদি এইখিনি ভালকৈ যদি ইয়াৰ পিছত বহুত দীঘল আছে বাৰু হ'বনে নহ'ব নাজানো কিন্তু যদি পোৱা যায় মায়াৰ সম্পৰ্কে স্পষ্ট ধাৰণা এটা হৈ যাব বুলি এটা আশা আছে গতিকে প্ৰভুসকল এইবিলাক হ'ল জীৱন জলৰ ৰেখাৰ নিচিনা আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বা কি আছে হয়নে আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বা কি আছে হাই কপালতে কালি বা কি আছে আজি আমি হাঁহি মাতি কথা কৈ আছো ইয়াৰ পিছ মুহূৰ্তত কি হয় আমি কোনে জানো সেইকাৰণে মানুহৰ এই দেহটোক লৈ কিমান অভিমান কৰিব নালাগে আজি আমি হাঁহি আছো কথা কৈ আছো কালি কি হয় ইয়াৰ 5 মিনিট পিছত কি হৈ যাব এইটো আমি কোনো ক'ব নোৱাৰো সেইকাৰণে মানুহক তোমাৰ বয়সটো কিমান হ'ল নহয় তোমাৰ বয়স কিমান গ'ল বুলি ক'ব লাগে মানুহৰ বয়সটো আপোনাৰ বোলে 50 বছৰ গ'ল আমি দেখা পাইছো কাৰোবাৰ বোলে 20 বছৰ গ'ল দেখা পাইছো কিন্তু কিমান আছে আৰু আমি এইটো দেখা নাই সেইকাৰণে আপোনাৰ বয়স কিমান হ'ল নহয় আপোনাৰ বয়সটো কিমান হৈছিল ইয়াৰ পিছৰ স্তৰটো কি কৈছে তৰুৱে গুণ বখানিব বংশ কুটুমে চকুলো টুকিব আৰু ঘূৰি নাহো বুলি পিৰালিৰ চুকতে আয়ে কান্দিব পিৰালিৰ চুকতে আয়ে কান্দিব সোণকে নি গ'ল বুলি মোৰ মনাই সোণকে নি গ'ল বুলি হাত সকলোৱে গুণ বখানিব কিয় বখানিব হাত সকলোৱে গুণ এইকাৰণে বখানিব আৰু ঘূৰি নাহো বুলি যদি আমি আৰু এবাৰ ঘূৰি আহো নহয় বোলে এসপ্তাহমান থাকি আৰু যদি ঘূৰি আহিলোহেঁতেন কোনো শত্ৰু আমাক মৰিলেও গুণ নাগায় চিধা কথা আমি মৰি গ'লেও কোনোবা শত্ৰুৱে আমাক কোনো ধৰণৰ গুণেই নবখানিব যদি মানে মই ঘূৰি আহিলোহেঁতেন যদি এমাহ পিছত ঘূৰি আহিম বোলে এবছৰ পিছত ঘূৰি আহিম মই দুদিনমান থাকি এনেকুৱা ঘূৰি আহিলোহেঁতেন তেতিয়াহ'লে কোনো শত্ৰুৱে আমাৰ গুণ নবখানে কিন্তু হাত শত্ৰুৱে গুণ এইকাৰণেই বখানিব আৰু ঘূৰি নাহো ইমান ডাঙৰ তত্ত্ব আমাৰ মহান শিল্পীগৰাকীয়ে গাই থৈ গৈছে আৰু ঘূৰি নাহো বুলিহে আমাক গুণ বখানে গতিকে সেইকাৰণে প্ৰভুসকল এই যিখন দুনিয়া আছে এই দুনিয়াখনত কেৱল ছায়াবাজি ছায়া মায়া এইবিলাক জীৱন জলৰ ৰেখা পত্নী পুত্ৰস্বয় আগতে মৰয় দেৱীও তাক নেদেখা কাৰোবাৰ পত্নী ঢুকাই গৈছে আগত কাৰোবাৰ পুত্ৰ ঢুকাই গৈছে তাক দেখিও কিয় নেদেখা হৈ আছা এই বুলি কৈছে আজি পাঠে কৈছে যে কাৰোবাৰ পত্নী নোহোৱা হৈ গ'ল আগত কাৰোবাৰ পুত্ৰ নোহোৱা হৈ গ'ল সেইবিলাক দেখিও যেন আমি দেখা নাই মই উদাহৰণ হৈ বুজি পাবৰ কাৰণে কৈ আছো যেনেকুৱাকে এটা যদি মানে বেপাৰী তাত চাব যিবিলাকে নেকি মুৰ্গী কাটে এটা খাচা এটা পাচি এটা কি কৰে মুৰ্গীবিলাক এটা মানে ঘূৰাই লৈ যায় আবদ্ধ কৰি লৈ যায় কি কৰে এটা কেনেকুৱাকে কাটি কাটি ওজন কৰি জুকি থাকে আৰু বাকী কেইটা তাতে মানে কি খুদকণ দি থৈ দিয়ে সিহঁতে খাই থাকে বিন্দাছ যেন সিহঁতক নাকাটিবহে যেন সিহঁতৰ মৃত্যুহে নহ'ব
এইটো হ'ল সিহঁতৰ চিন্তাধাৰা। আৰু সিহঁতৰ কুটুম্বক কাটি কাটি এই দগা পাল্লাত বিক্ৰী কৰি আছে, কাৰোবাক 1 পোৱা লাগে, কেজি লাগে, জাৰ্জি লাগে দি আছে। যেনেকৈ কাটিব অনা ছাগলীয়ে কেইটামান ছাগলীক বান্ধি ৰাখিছে, পাত দিছে, দুবৰি বন দিছে, খাই আছে, বিন্দাছ খাই আছে সিহঁতে। আৰু সিহঁতৰে কুটুম্বক কি কৰিছে, কিমান কেজি লাগে টকাত এইটো দি দিছে সিহঁতৰ গাৰ মাংস কুটুম্বক। তথাপিও যেনেকুৱাকে ছাগলীকেইটাৰ চিন্তা নাই, ঠিক তেনেকুৱাকে আমাৰো চিন্তা নাই যে আমাৰ মাজৰ পৰা কোনোবা ঢুকাইছে আমাৰ বংশত, কোনোবা কাৰোবাৰ মাক ঢুকাইছে, কাৰোবাৰ দেউতাক ঢুকাইছে, কাৰোবাৰ আইতাক ঢুকাইছে, কাৰোবাৰ ককাক ঢুকাইছে, কাৰোবাৰ পুত্ৰ ঢুকাইছে, কাৰোবাৰ জি ঢুকাইছে, কোনোবা নহয় কোনোবা এজন আমাৰ মাজৰ পৰা গুচি গৈছে। এই হ'ল মায়াৰ সংসাৰ। গতিকে সেইকাৰণে প্ৰভুসকল এইবিলাক হ'ল চব মায়া। কৈছে পত্নী পুত্ৰ ছয় আগতে মৰৈ দেখিও তাকক নেদেখা। আমি দেখা পাইছো, দেখা পাইও যেন আমি দেখা নাই, আমি এই কথা চাইছো। আটাইতকৈ দুৰ্ভাগ্যৰ কথাটো কি জানে? মানুহক যদি কোৱা হয় বোলে জীয়াৰ কথা, কাৰোবাক যদি ঘৰ বন্ধা গাড়ী ঘৰৰ কথা কোৱা হয়, খুব ধুনীয়াকে শুনিব কাম হয়। কিন্তু মৰিব বুলি ক'লে মানুহে ভাবে বা কিনো অমংগলীয়া কথাবিলাক কয়, এনেকে ক'ব। কিন্তু মৰাটো কেনেকুৱা কথা? আৰে সঁচা কথাটো শুনিব মানুহে কিয় টান পায় বাৰু? যি মৰিম আৰু 2 মাহ পিছত মৰি যাম, সঁচা কথাটো মানুহে শুনিবলৈ টান পায়। কিন্তু মিছা, কোনোবাই বিল্ডিং এটা বান্ধিলে, কোনোবাই গাড়ী ল'লে, কোনোবাই ঘোঁৰা ল'লে, কিবা ল'লে, এই মিছা কথাবিলাক শুনি মানুহে খুব ভাল পায়। কিন্তু সঁচা কথা শুনিবৰ কাৰণে মানুহে খুব টান পায়। এই হ'ল কলিৰ যুগ। সেইকাৰণে কবিৰাজে কৈছে গাখীৰ গলিয়ে গলিয়ে ঘূৰে, মোৰ ঘৰত বহি বিকে, ধন্য কলিকাল দুখো লাগে হাঁহিও উঠে। চিন্তা কৰিলে দুখো লাগে, চিন্তা কৰিলে হাঁহি উঠে। এৰা নিৰিবে মৰণ জমাৰ কৰণ, অৱশ্যে যাইবা লাগে জানি বুদ্ধ জন কৃষ্ণ প্ৰচৰণম ঝন্ত ভজা অনুৰাগে। পুৰা নমলাই ভুইবন্ত গৰুৰাকেতো আন্তে দিয়া চিত দুৰ্ঘুৰ পলিত নাহি আনৰক্ষা হেতু। মিলিবে মৰণ জমৰ পৰম, অৱশ্যে যাইবাক লাগে, অৱশ্যে যাবই লাগিব, অৱশ্যে জমে ধৰিব। কাম কৰিব জমৰ লগত কোন কৰি আছে? যিয়ে নেকি ভক্তি কৰা নাই। আৰু যিয়ে ভক্তি কৰিছে তেওঁ কিন্তু জমৰ চিন্তাৰ পৰা দূৰতে থাকিব লাগে। জমৰ চিন্তাৰ পৰা কোনে দূৰত থাকিব লাগে? অবিধি কিংকৰ ভকতসকলে জমৰ চিন্তাৰ পৰা দূৰত থাকিব লাগে। আৰু অভকত হ'ল বিধিৰ কিংকৰ, ভকত হ'ল অবিধিৰ কিংকৰ। অবিধিৰ কিংকৰ ভকত বিলাকে জমৰ পৰা দূৰতে থাকে। এইটো খুব মানে টান শব্দ, বিধিৰ কিংকৰ আৰু অবিধিৰ কিংকৰ। ভকত হ'ল অবিধি কিংকৰ, বিধি ব্যৱস্থাত নাই। কেনেকুৱা বিধি ব্যৱস্থাত নাই? বোলে ভাগৱত আমি সন্ধিয়াৰ পৰা আৰম্ভ কৰিব পাৰো, ৰাতি 2টা বজাৰ পৰা আৰম্ভ কৰিব পাৰো, যেনেকে হওক আৰম্ভ কৰিব পাৰো। কিন্তু বাকী অনুষ্ঠান বিলাকত কিন্তু তেনেকে নহব। লগ্ন কৰিব লাগিব, লগ্ন চাই একদম মানে দিন বাৰ তাৰিখ নক্ষত্ৰ ঠিক কৰিহে কি কৰিব পাৰে, বাকী বিলাকে এটা অনুষ্ঠান আয়োজন কৰিব পাৰে। কিন্তু ভকতে কিন্তু ইমানখিনি কৰাৰ দৰকাৰ নাই। ভকতৰ মন গ'ল তেওঁ কৰিব, ভকতৰ মন গ'লেই কিবা এটা কৰিব, কিন্তু ভকত কোনো বিধি ব্যৱস্থাৰ লগত নাই। সেইকাৰণে ভকত হ'ল অবিধি কিংকৰ কৰিব। সেইকাৰণে কৈছে ভকতে কি কৰিব পাৰে? একমাত্ৰ ভকতে কি কৰিব পাৰে? বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়ন আছে। একমাত্ৰ ভকতে বিঘ্নিৰ মূৰত ভৰি থৈ কি কৰিব পাৰে? কেৱল হৰিৰ গুণ গাই নাচিব পাৰে। হৰিৰ গুণ গাই কি কৰিব পাৰে? নাচিব পাৰে। এই হ'ল অবিধি কিংকৰ ভকত।
আৰু বিধিৰ কিংকৰ বিলাকে 12 মাহত 13টা পূজা কৰিব লাগিব। তেওঁৰ শনি মন্দিৰত যাব লাগিব, তেওঁৰ ৰাহু কেতুৰ আঙুঠিও পিন্ধিব লাগিব, বিভিন্ন প্ৰকাৰে দ্ৰব্য বস্তু তেওঁ ল'ব লাগিব। এইবিলাক হ'ল অৱগতৰ কথা, এইবিলাক হ'ল বিধিৰ কিংকৰ, তাৰমানে বিধিৰ লগত তেওঁ জড়িত আছে। কিংকৰ চাকৰ আৰু অবিধিৰ কিংকৰ ভকতৰ এইবিলাক একো প্ৰয়োজনে নাই। যাৰ কাৰণে মহামুনি শুকদেৱে কি কৰিছিল, মহাৰাজ পৰীক্ষিতক ভাগৱত পঢ়াব আহোঁতে ভাগৱত পঢ়ি শুনাওঁতে তেওঁ কি আছিলে, দিগম্বৰ বেশত। তেওঁৰ গাত একোডাল সূতাও নাই, এটা আঙঠিও নাই, একোৱেই নাই, দিগম্বৰ বেশত। গতিকে সেইকাৰণে প্ৰভুসকল এই যে কথাখিনি যে আমি এইখিনি জানিব লাগে যে মৰণৰ সময়ত যমৰ কৰণ অৱশ্যে গাই ল'ব লাগে, যে মৰণৰ সময়ত নিশ্চয় যমৰ মানে কি হ'ব, তেওঁ যমৰ পাল্লাত পৰিব, যমে তেওঁ ধৰিব। কেতিয়া ধৰিব? যদি তেওঁ ভক্তি নকৰে, আৰু যদি ভক্তি কৰে তেওঁ কোনো যমে ধৰিব নোৱাৰে। কিন্তু ভকতৰে তাত ভয় নাই। ভকতক কি বুলি কৈছে? গীতাত কৈছে প্ৰভু ভগৱানে বোলে যম হৈ ময়েই যাম, এই অৰ্জুন যম হৈ ময়েই যাম। যদি যম হৈ মোৰ ভগৱান যদি মোৰ ওচৰত আহে, মোৰ কিহৰ ভয়? ভকতৰ কিহৰ ভয়? কিন্তু অভকতে এইটো চিনি নাপাব। যদি যমু হৈ তেওঁৱে আহে, তেতিয়াহ'লে ভকতে কোনো কাৰণত চিন্তাই কৰিব নালাগে যে যমে ধৰিব নে কে ধৰিব। খালি কি কৰা? নাম লোৱা। হৰি নাম এব নাম এব নাম এব কেৱলম হলো নাস্তিব্য 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 গতি দৈত্যতা। হৰি নামে হাৰ, হৰি নামৰ বাহিৰে বেলেগ একো গতি নাই। হৰি নামৰ বাহিৰে বেলেগ আৰু একো গতি নাই। কিন্তু দুৰ্ভাগ্য কি জানে? মানুহক যদি হৰি নাম লোৱাৰ কথা কয়, মানুহে এইটো বিশ্বাস নকৰে। মানুহক যদি কোনোবাই এনেকুৱাকে পানী অকণমান ছটিয়াই দিয়ে, এইটো খুব বিশ্বাস। এনেকে যদি কোনোবাই অকণমান পানী অলপ ছটিয়াই দিয়ে নহয়, এনেকে এইটো খুব বিশ্বাস। যেনে কেনেকে ছটিয়াই দিয়ে? ওম পবিত্ৰ হো পবিত্ৰ বা সৰ্বাৱস্থান দতু পিবা য়হ স্মৰে পুণ্ডৰীকাক্ষ সৰ্বাৰ্ঘভ্যন্তৰং সুচি। এই বুলি যদি কোনোবাই অকণমান পানী ছটিয়াই দিয়ে, আমাৰ মানুহৰ পানীত খুব বিশ্বাস, কিন্তু নামত বিশ্বাস নাই। যদি এবাৰ নামত বিশ্বাস কৰিলেহেঁতেন, বিশ্বাস ৰাখক, পানী নালাগে। অৰ্থটো কি কৈছিলে? পানী মাৰি অৰ্থটো কি ক'লে? ওম পবিত্ৰ হো পবিত্ৰ বা, তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা, সৰ্বাৱস্থান দতু পিবা, তুমি যি অৱস্থাতে নাথাকা কিয়, য়হ স্মৰে পুণ্ডৰীকাক্ষ, তুমি পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্ত কৃষ্ণক স্মৰণ কৰা, সৰ্বাৰ্ঘভ্যন্তৰং সুচি, তেতিয়াহে তুমি বাহিৰে ভিতৰে গুচি হ'বা। নহ'লে তোমাক পানী মাৰি গুচি কৰিব পাৰে? কোন এজন আছে যে পানী মাৰি গুচি কৰিব পাৰে কাৰোবাক? পানী মাৰিলে কেৱল তেওঁ কৈছে যে তুমি পুণ্ডৰীকাক্ষ, কেৱল ঈশ্বৰ কৃষ্ণক স্মৰণ কৰা। কৃষ্ণৰ নাম লোৱাকৈ কোনেও আপোনাক মোক পানী মাৰি কোনেও গুচি কৰিব নোৱাৰে। সেইকাৰণে প্ৰভুসকল নামত বিশ্বাস কৰিব লাগে। বিশ্বাস ৰাখক, যদি কৃষ্ণ নাম, ৰাম নাম, হৰি, যাদৱ, মাধৱ বা গুৰুৰ মাধ্যমত যি নাম প্ৰাপ্ত হৈছে, আমি সেই নাম যদি জপ কৰাৰ অভ্যাস কৰোঁ, তেতিয়াহ'লে সিদ্ধি হ'বই। বেদত কৈছে জপাত সিদ্ধি, জপাত সিদ্ধি, জপাত সিদ্ধি। জপতেই সিদ্ধি আছে, জপ নকৰিলে কেতিয়াও সিদ্ধি নহয়। তেওঁ যিয়েই নহওক, তেওঁ যিমানেই কিবা নহওক, পদাধিকাৰী নহওক, যদি জপ নাথাকে একোৱেই নহয়। হৰি নাম নহয়। সেইকাৰণে প্ৰভুসকল, আমি যিমানবিলাক যাগ যজ্ঞ পূজা পাতল কৰিব লাগিলেও কেৱল প্ৰথম আৰম্ভণিতে কি বুলি কয়? হৰি ওম। গণেশৰ মন্ত্ৰ মাতিব, পিছত হৰি ওম বুলি কৈয়ে গণেশৰ মন্ত্ৰ মাতিব, সূৰ্যৰ মন্ত্ৰ তেনেকে মাতিব। গোটেইবিলাক সুচি হ'ব লাগিলেও কৃষ্ণৰ নাম ব্যতিৰেকে ইয়াত কোনো ধৰণৰ মন্ত্ৰ নচলে। আৰু যদি দেৱ দেৱীবিলাককো যদি দেখুৱাই দিছে, শাস্ত্ৰ ভাগৱতে যদি দেৱ দেৱীক কিবা ধৰণৰ দেখুৱাই দিব লগা হয়, ঈশ্বৰ কৃষ্ণক শ্ৰেষ্ঠত্ব দেখুৱাবৰ কাৰণেহে সেইখিনি লীলা কৰিব লগা হয়। আজি যদি দেৱ দেৱীবিলাকে কিবা লীলাও কৰিছে, একমাত্ৰ ঈশ্বৰ কৃষ্ণক শ্ৰেষ্ঠ কৰাবৰ কাৰণেহে এইবিলাক লীলা কৰিছে। যদি কোনোবাই দেৱ দেৱীক পূজা পাতলো কৰি আছে, একমাত্ৰ ঈশ্বৰ কৃষ্ণক শ্ৰেষ্ঠ কৰিবৰ বাবেহে কৰি আছে। তাতে এটা এটাকে যদি মানে পঢ়িয়াই যোৱা যায়, তেতিয়াহ'লে এইবিলাকৰ ব্যাখ্যা কৰা যাব। গতিকে সেইকাৰণে প্ৰভুসকল, আমি যাতে নামৰ মানে আমি সংগী হৈ চলিব পাৰোঁ, নাম যাতে লওঁ। যেই নাম সেই হৰি জানাদিষ্ট কৰি, আপোন নামৰ সংগ নচাৰন্ত হৰি। যেই নাম হে হৰি,
আমি যদি কৃষ্ণ বুলি কওঁ, ৰাম বুলি কওঁ, ৰামে নাম আৰু নামে হৰি। গতিকে যি নাম লৈ থাকে তেওঁ কেতিয়াও ভয় খাব নালাগে। হৰিৰ দৰে যদি এগৰাকী বান্ধৱ যদি আমাৰ জীৱনত প্ৰাপ্ত হয়, কহিতো নাহিকে ভয়, ক'তো ভয় নাই। হৰিৰ নিচিনা এগৰাকী বান্ধৱ যদি আমাৰ দৰে যদি অনাথৰ যদি এবাৰ নাম হিচাপত যদি পাই যাওঁ, কহিতো নাহিকে ভয়। সেইকাৰণে মানে মহাপুৰুষে কৈছে, ও তুমি বেতিৰেকে নাহি বন্ধু আন, যি মোৰ চিন্তা কৰ তুমি হেন যদি নাথ পাও প্ৰভু, কহিতো নাহিকে ভয়। ও হৰি প্ৰভু জগন্নাথ, নিস্তাৰ কৰা দাৰুণ সংসাৰে। আমাৰ দৰে অনাথৰ নাম হিচাপত যদি